বজাৰত হুৰাহুৰে বাঢ়িছে খাদ্য সামগ্ৰীৰ দাম। চাউল, মিঠাতেল, ৰিফাইন, চেনি, পিয়াজ, বিস্কুট, ব্ৰেড প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে অস্বাভাৱিকভাৱে। নতুন দাম দেখি গ্ৰাহকৰ চকু কপালত উঠাৰ সমান্তৰালভাৱে আনকি যিসকল ব্যৱসায়ী তেওঁলোকো হতভম্ব হৈ পৰিছে। ৫০০ টকালৈ বজাৰলৈ গৈ বিপাঙত পৰিছে এতিয়া গ্ৰাহক। পাকঘৰৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰী কেইটা ক্ৰয় কৰিবলৈ এতিয়া লাগিব ন্যূনতম ৮০০ৰ পৰা ৯০০ টকা। বিপিটি চাউলৰ প্ৰতি কেজিত ৮ টকাকৈ দাম বৃদ্ধি পাইছে। প্ৰতি লিটাৰ মিঠাতেলত ৫ টকাকৈ দাম বৃদ্ধি পাইছে। চেনি প্ৰতি কেজিত ৬ টকা দাম বৃদ্ধি, ৪৫ টকাৰ পৰা ৫০০ টকা হ'ল প্ৰতি কেজি পিঁয়াজ। প্ৰতি প্লেট কণীত ৫০ টকা পৰ্যন্ত দাম বৃদ্ধি পাইছে। প্ৰতি কাৰ্টুন কণীত ৫০০ টকা পৰ্যন্ত বৃদ্ধি, প্ৰতি বেগ চাউলত ২০০ টকা পৰ্যন্ত বৃদ্ধি, প্ৰতি কেজি জহা চাউলৰ দাম ২০০ টকা, প্ৰতি লিটাৰ ৰিফাইন তেলত ১৫ টকা পৰ্যন্ত বৃদ্ধি। ইলেকশ্যনৰ আগতে যিটো বস্তু দাম ২০ টকা আছিলে, এতিয়া সেইটো বস্তুৰ দাম প্ৰায় ২৪-২৫ টকা কৰিছে। যেনেকৈ কণীৰ দামটো আছিলে আগতে আমি ৬-৭ টকাত নিছিলোঁ, এতিয়াতো আমি ১০ টকাকৈ কিনি আছোঁ। তেনেকৈ প্ৰতিটো বস্তুতে প্ৰায় প্ৰতিটো কিলোত ৪ টকা ৫ টকাকৈ আমি অতিৰিক্ত দামত কিনিবলগীয়া হৈ আছে এতিয়া। আৰুতো আমিতো যিমান দাম হ'লেওতো খাবই লাগিব, কাৰণ ইয়াত এতিয়া যদি চৰকাৰে ইয়াৰ কিবা পদক্ষেপ নলয় তেতিয়া আমাৰ জনসাধাৰণৰ কাৰণে, আমি দৈনন্দিন কিনি খোৱা মানুহৰ কাৰণে আমাৰ অসুবিধা চলি আছে। আমাৰ নিজৰ যিটো মাহেকত আমি কিবা ক'ৰবাৰ পৰা ইনকম কৰি খাই আছিলোঁ, সেইটোৱে আমি যোৱাব পৰা নাই। বৰঞ্চ এতিয়া কিছুমান বস্তু খাবলৈ আমি বাদেই দিছোঁ। মই নিজেই বহুত বস্তু কিছুমান ক্ৰয় কৰিবলৈও বাদ দিছোঁ। ঘৰতে কিবা নিৰামিষকৈ এনেকৈ খাবলৈ ধৰা নিচিনা হৈছেগৈ এতিয়া গৈ পেলাই। সেই মূল্য যোনে দুবেলা দুসাঁজ অন্নৰ কাৰণে মূৰৰ কেঁচা ঘাম মাটিত পেলাই যোগাৰ কৰে, সেইসকল মানুহে বেছি উপলব্ধি কৰে। যিসকল মানুহে এ চি ৰুমৰ তলত থাকি এই বজাৰখন নিয়ন্ত্ৰণ কৰিব খোজে, সেই মানুহখিনিয়ে আচলতে খাদ্য সামগ্ৰীৰ মূল্য কি বস্তু অনুভৱ কৰিব নোৱাৰে। প্ৰথম কথা হ'ল, য'ত এজন যোগান মন্ত্ৰী থকা অৱস্থাত আজি মিঠাতেলৰ যি দাম, দালিৰ যি দাম বা চাউলৰ যি দাম নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো আচলতে সেই যোগান মন্ত্ৰীজনৰ ব্যৰ্থতা বুলি ক'ব লাগিব। এই মূল্য আচলতে নিয়ন্ত্ৰণ কোনে কৰিব? নিশ্চয় এই মূল্য নিয়ন্ত্ৰণ কৰাত যোগান মন্ত্ৰীজনৰ কোনো দায়িত্ব থাকিব লাগিছিল। আজিৰ তাৰিখত ঘৰৰ গৃহিণীজনীয়ে বুজি পায় অন্ততঃ কিমান কষ্ট, মানুহজনে কিমান কষ্ট কৰি পেলাই সেই মানুহগৰাকী মুখৰ আগত বস্তুকেইটা যোগাৰ কৰি দিয়েহি। আজিৰ তাৰিখত যদি এজন মানুহে হাজিৰা কৰিবলৈ যায় ৫০০ টকা, ১ লিটাৰ মিঠাতেলৰ দাম আপোনাৰ ২১০ টকা। মানুহে দিনটো হাজিৰা কৰি পায় ৫০০ টকা। তেওঁলোকে চাউল কিনিব, মিঠাতেল কিনিব, দালি কিনিব, পিঁয়াজ কিনিব, আলু কিনিব নে কি কিনিব? ইফালে স্কুলৰ ল'ৰা ছোৱালী পঢ়া খৰচ আছেই। হুৰাহুৰে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ফলত মাধমাৰ পৰিছে সাধাৰণ জনতাৰ মূৰত। পিঁয়াজ, মিঠাতেল, চেনি কিনিবলৈ গৈ দাম শুনি হতবাক গ্ৰাহক। আনফালে কণীৰ মূল্য প্লেটত ৫০ টকাকৈ বৃদ্ধি পাইছে। ক'ত কিমান টকাকৈ বৃদ্ধি পাইছে চাওক যদি আমি এখন তালিকা প্ৰস্তুত কৰিছোঁ। গ্ৰামাঞ্চলত চেনি ৬০ টকা, ধাৰা মিঠাতেল ১৯০ টকা, পিঁয়াজ ৪৫ টকা, আলু ২০ টকা, কণীৰ যোৰা ২০ টকা দৰত বিক্ৰী হৈছে। দোকানলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ গ্ৰাহক অসহায় হৈ পৰিছে। অকল্পনীয়ভাৱে দাম বৃদ্ধি পোৱাত এতিয়া উপায়বিহীন হৈ পৰিছে ক্ৰেতা। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে এতিয়া বাৰুকৈ জুৰুলা কৰি তুলিছে সাধাৰণ জনতাক। মিঠাতেলেই হওক, কণী, চেনি, পিঁয়াজ, আলু সকলোতে এতিয়া কেৱল মূল্য বৃদ্ধি, আৰু ৰাজ্যত মূল্য বৃদ্ধিয়ে এতিয়া ৰাম টাঙোন ফুটাইছে একমাত্ৰ জনসাধাৰণক। মই উপস্থিত আছোঁ গহপুৰৰ বালিজানৰ এখন গেলামালৰ বিপণীত, আৰু প্ৰতিটো সামগ্ৰীয়ে প্ৰায় দাম বৃদ্ধি হৈছে। অকণমান আমি কথা পাতিম। এতিয়া মই ধাৰা মিঠাতেল লৈ আছোঁ। ধাৰাটো কিমান বৃদ্ধি পালে দাম? ধাৰা এতিয়া ২০০ টকা হৈ গৈছে লিটাৰ। ২০০ টকাকৈ বিক্ৰী কৰিব, ২০০ টকাতে বিক্ৰী দিবলগীয়া হৈছে মই। আৰু চেনি, দালি, সেই আলু ৫৫ টকা ৬০ টকা হৈ গৈছে। ৫২ টকা ৫৩ টকা এতিয়া হ'লচেল দাম হৈ গৈছে আপোনাৰ। এতিয়া ৬০ টকা বিক্ৰী কৰিবলগীয়া হ'ল চেনি। ১০ টকা বৃদ্ধি পাইছে তাৰ চেনিৰ। কি কি বৃদ্ধি পালে সামগ্ৰীৰ দাম? চেনি, দালি, আপোনাৰ ডিম, প্ৰায়বিলাক বস্তুৱে আৰু কণীৰ প্লেট কিমান হৈছেগে এতিয়া? এতিয়া আপোনাৰ ২৭০ টকা প্লেট হৈ আছে, চলি আছে বৰ্তমান। এতিয়া ২০ টকাতকৈ ওপৰত বেচিবকে লাগিব যোৰা। এতিয়া ১০ টকা পিচ ডাইৰেক্ট বিক্ৰী কৰিবলগীয়া হৈছে হঠাৎ যে এনেকে মূল্য বৃদ্ধি হৈছে, গ্ৰাহকসকল সমস্যাত পৰিছে চাগে? গ্ৰাহকৰ সমস্যা পৰিছে, আমাৰ বেছি সমস্যা হৈছে। বিক্ৰী কৰিবলৈ প্ৰব্লেম হৈ গৈছে। দাম যেতিয়া বৃদ্ধি পায় আপোনালোকৰ বিক্ৰীসমূহ কমি যায় নেকি? কমি যায় মানুহ কাষ্টমাৰে বেছি কেজেং কৰে।
দাম বাঢ়িছে বুলি দাম বাঢ়িছে কালি ইমান দামত নিছিলো আজি ইমান দামত মানে এদিনত দাম বাঢ়ি যায় এতিয়া বস্তুৰ দাম এদিনত বাঢ়ি যায় কিন্তু কাষ্টমাৰেটো নেমানে যে পিঁয়াজৰ কেনেকে পিঁয়াজ এতিয়া আপোনাৰ 38 টকা 40 টকা পাইকাৰী হৈ গৈছে এটা চেনি যদি চাওঁ 55 টকাত বেচিব লাগিব 55 টকা 60 টকা বেচিব লাগিব পিঁয়াজো তেনেকে 40ৰ পৰা 50 পিঁয়াজ 50 টকা বিক্ৰী কৰিবলগীয়া হৈছে এতিয়া এতিয়া ধৰি লওক দূৰত্ব অনুযায়ী হয়তো আৰু দুই এখন দোকানৰ দামৰ তাৰতম্য হ'ব পাৰে ধৰি লওক ইয়াৰ পৰা লৈ গৈ 50-30 কিলোমিটাৰ দূৰত দোকানখন আছে তেওঁ গাড়ীখন লৈ আহিছে বা মটৰচাইকেলখন লৈ আহিছে তেওঁ যাতায়াতী খৰচো বাঢ়ি যাব তাৰ 50 টকা বিক্ৰী কৰিবলগীয়া হৈ যাব পিঁয়াজ নিশ্চয় এতিয়া সকলোতে মূল্য বৃদ্ধি মই দাদা অকণ আপোনাক সুধিম যিহেতু যথেষ্ট দাম বৃদ্ধি পাইছে এতিয়া যদি আপুনি দোকান কৰিবলৈ আহে 500 টকাখন কামেই নাইকিয়া নিচিনা হৈছে 500 টকা মানে আপোনাৰ 1 কেজি কেইবেগত আপোনাৰ 500 টকা বস্তুটোৱে ভৰ্তি নহয় মানে বুজিছে এতিয়া মানুহৰ মানে এতিয়া খাবলৈ শুবলৈও চিন্তা হৈছে খাবলৈও চিন্তা হৈছে মানুহৰ প্ৰতি কিলোগ্ৰাম বন্ধাকবিৰ দাম 2 টকা সেয়ে 2 টকাকৈ বিক্ৰী কৰাৰ পৰিৱৰ্তে কৃষকে ৰাইজক বিনামূলীয়াকৈ দিলে বন্ধাকবি মেঘালয়ত ৰাইজক বিনামূলীয়াকৈ বন্ধাকবি বিলাই কৃষকে সাব্যস্ত কৰিলে শান্তিপূৰ্ণ প্ৰতিবাদ আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতো মধ্যভোগীৰ বাবে প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে মেঘালয়ৰ কৃষকসকল খেতিয়কসকল হিলছ ফাৰ্মাৰ্ছ ইউনিয়নৰ নেতৃত্বত প্ৰাপ্যৰ পৰা বঞ্চিত খেতিয়কে শিলঙত ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিলে 6 টন বন্ধাকবি প্ৰতি কিলো বন্ধাকবি উৎপাদনৰ নামত 10 টকাকৈ খৰচ হোৱাৰ বিপৰীতে বজাৰত কৃষকে লাভ কৰিছে প্ৰতি কিলোত মাত্ৰ 2 টকাকৈ যাৰ বাবে চূড়ান্ত লোকচানৰ সন্মুখীন হৈছে কৃষকসকল মেঘালয় পাইকাৰী বজাৰত 2 টকাকৈ বিক্ৰী হোৱা প্ৰতি কিলো বন্ধাকবি 30ৰ পৰা 40 টকা পৰ্যন্ত খুচুৰা বজাৰত বিক্ৰী হয় বজাৰত মধ্যভোগীৰ হস্তক্ষেপৰ বাবে লোকচানৰ সন্মুখীন হোৱা কৃষকসকলে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে মেঘালয় চৰকাৰক